Hello everyone, সকলোকে welcome to my YouTube channel Happy Home Assembly. আজিৰ এই ভিডিঅ'টিত আমাৰ অসমৰ শিক্ষক সমাজৰ লগত জড়িত বা শিক্ষা জগতৰ লগত জড়িত এটা বাতৰি শ্বেয়াৰ কৰিব বিচাৰিছো আৰু এই বাতৰিটো যোৱাকালি পাবলিছ হৈছে প্ৰকাশ পাইছে হয়তো আপোনালোকেও বহুতে পাইছে বা বহুতে পোৱা নাই যিসকলে পোৱা নাই আজিৰ এই ভিডিঅ'টিত গম পাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিও ফ্ৰেণ্ডৰ মাজত বা আপোনালোকৰ সহকৰ্মীসকলৰ মাজত আৰু চেনেলটো সাবস্ক্ৰাইব কৰি যাব তো ইয়াত লিখা আছে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে অভিজ্ঞতাৰ সীমা হ্ৰাসৰ কেবিনেট সিদ্ধান্তলৈ মুখ্যমন্ত্ৰীলৈ কৃতজ্ঞতা আজিৰ পৰা কিছুদিন আগত মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল বা কেবিনেটৰ সিদ্ধান্ত হৈছিল যে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ যেটো অভিজ্ঞতাৰ সীমা হেতু 5 বছৰৰ পৰা 3 বছৰ হ্ৰাস কৰা হৈছে আৰু এই সিদ্ধান্তলৈ মুখ্যমন্ত্ৰীক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ধন্যবাদ জনাইছে বা কৃতজ্ঞতা জনাইছে তাৰ পিছত ইয়াতে কি আছে আমি চাও শিক্ষামন্ত্ৰীৰ আলোচনা কক্ষত যোৱা 6 অক্টোবৰত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰে শিক্ষামন্ত্ৰীৰ এক বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকত সকলো শিক্ষকে নতুন নিযুক্তি নীতিৰ অধীনত শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষাৰ অৱতীৰ্ণ হ'ব লগা বিষয়টো উচ্চতম ন্যায়ালয়ে দিয়া ৰায় সন্দৰ্ভত আলোচনা হয় আজিৰ পৰা কিছুদিন আগত মহামান্য উচ্চতম ন্যায়ালয়ে যি এটা আদেশ দিছিল বা যি এটা বিষয় উত্থাপন কৰিছিল যে সকলো শিক্ষকে টেট দিব লাগিব বা শিক্ষকৰ যোগ্যতা পৰীক্ষা দিব লাগিব এই বিষয়টো সম্পৰ্কত আলোচনা হয় সন্মিলনীয় তথ্যগতভাৱে শিক্ষাৰ অধিকাৰ আইনৰ সংশোধন হোৱা অস্পষ্টতাৰ বাবে নতুন নিযুক্তি পদ্ধতি আহিলে পুৰণি নীতি অবৈধ হৈ পৰা ৰায়ৰ বিপক্ষে উচ্চতম ন্যায়ালয়ৰ ৰিভিউ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ দ্বাৰা কেন্দ্ৰ চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণৰ বাবে পুনৰাই দাবী জনায় অৰ্থাৎ এই বিষয়টোৰ লগত বা এই বিষয়টোৰ কাৰণে ৰাজ্য চৰকাৰৰ পৰা যাতে কেন্দ্ৰ চৰকাৰলৈ প্ৰস্তাৱ যায় যাতে এই যেটো আমাৰ সকলো শিক্ষকৰে টেট দিব লাগিব বা পৰীক্ষা দিব লাগিব এই সম্পৰ্কীয় যেটো এটা বাতৰি আহিছিল এই সম্পৰ্কে যাতে ৰাজ্য চৰকাৰৰ পৰা প্ৰপ'জাল পঠাই কেন্দ্ৰীয় চৰকাৰলৈ বিবেচনাৰ বাবে তাৰ দাবী শিক্ষক সন্মিলনে জনায় আৰু শিক্ষামন্ত্ৰীয়ে অতি শীঘ্ৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে অৰ্থাৎ আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে খুব সোনকালে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীক ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক সাক্ষাৎ কৰি ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু মুখ্যমন্ত্ৰীয়ে 2 ছেপ্টেম্বৰ 2024 নিয়োগপত্ৰ বিতৰণ মুকলি সভাত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি বিশেষ নিযুক্তি প্ৰক্ৰিয়া দ্বিতীয়বাৰৰ বাবে সমাপন কৰিবলৈ দাবী জনায় অৰ্থাৎ যেটো স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভ SRD হেতু পুনৰ আৰম্ভ কৰিবলৈ বাবে বা দ্বিতীয়বাৰ আৰম্ভ কৰিবলৈ দাবী জনায় আৰু শিক্ষামন্ত্ৰীয়ে এই সমস্ত প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা অৱগত কৰে গতিকে এইখিনি বিষয় আলোচনা হৈছে আৰু কিছুমান আছে কিনে আমি চাম নেক্সট তাৰ পিছত আৰু এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা হৈছে তো স্নাতক শিক্ষকৰ পৰা যি কৰ্তন কৰা 8000 টকা এই ঘূৰাই দিয়া সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে অষ্টম দৰমহা আয়োগত নিষ্পত্তি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি জানিব দিয়ে তো যেটো 8700 টকা ঘূৰাই দিয়া হৈছিল গ্ৰেজুৱেট টিচাৰৰ কিছুমান গ্ৰেজুৱেট টিচাৰৰ তো তেওঁলোকৰ এই মেটাৰটো আমাৰ নেক্সট যে পে কমিশন আহিব এই পে কমিশনত মেটাৰটো সেটেল কৰা হ'ব বুলি আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে জানিব দিয়ে তাৰ পিছত নেক্সট আৰু কি কৈছে বিত্ত বিভাগে এই বিষয়ে কৰা বিসংগতি সন্দৰ্ভত অৱগত কৰে ৰাজ্যৰ বহু বিভাগক আনকি প্ৰাথমিক শিক্ষাটো নিম্ন স্নাতক পদত 8700 দি থকাৰ পিছতো কেৱল প্ৰাথমিক বিদ্যালয় শিক্ষককে বঞ্চিত কৰাৰ ন্যায় বিচাৰ সিদ্ধান্ত অৱগত কৰে গতিকে এই যেটো মেটাৰ এই মেটাৰটোৰ যাতে সকলো ন্যায় পায় জাস্টিস পায় 8700 টকাৰ যেটো গ্ৰেড পে ইস্যু হৈ আছে বা যিসকলক বঞ্চিত কৰা হ'ল তেওঁলোকে যাতে পুনৰ পায় হেতু কাৰণে ব্যৱস্থা কৰাৰ কাৰণে শিক্ষক সন্মিলনে দাবী জনাইছে তাৰ পিছত প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ কথাও ইয়াত কৈছে যে প্ৰধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত চলি থকা গোচৰৰ ৰায় পালে নিযুক্তি পত্ৰ বিতৰণৰ বাবে বিভাগ সাজু বুলি উল্লেখ কৰে অৰ্থাৎ যেটো আমাৰ LP স্কুলত হেডমাষ্টাৰ ৰিক্ৰুটমেন্টৰ এটা বিষয় এটা চলি আছে এই সম্পৰ্কীয় যেতিয়া গোচৰৰ ৰায় পাব তেতিয়াই বিভাগ সাজু বুলি পেলাই উল্লেখ কৰিছে অৰ্থাৎ প্ৰাথমিক শিক্ষক প্ৰধান শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া যিকোনো মুহূৰ্ততে হ'ব পাৰে গতিকে এইখিনি আলোচনা আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু প্ৰাথমিক শিক্ষক সন্মিলনীৰ মাজত হৈছিল তো ইয়াতে আপোনালোকে নিউজটোত গম পাইছে গতিকে আজিৰ এই ভিডিঅ'টিত এই নিউজটো শ্বেয়াৰ কৰিলোঁ ধন্যবাদ